আমাৰ গুৱাহাটী মহানগৰীত নতুনকৈ দুখন ষ্টেডিয়াম নিৰ্মাণৰ আমাৰ পৰিকল্পনা আছিলে। সৰু সজাই আৰু ক্ৰিকেট ষ্টেডিয়াম আমাৰ আছে। এতিয়া আমিনগাঁৱত আমি যিখন ষ্টেডিয়াম বনাইছোঁ অহা বছৰ ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ হ'ব। ইয়াতে 20,000 লোকে বহি খেল চাব পৰা এখন আটকধুনীয়া ক্ৰিকেট ফিল্ড হ'বগৈ আৰু যথেষ্ট মডাৰ্ণ আৰু যথেষ্ট ধুনীয়া। আৰু ইয়াৰ লগত আনুষংগিক বাকী কামখিনিও আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰত ফেব্ৰুৱাৰী 2026ৰ ভিতৰত সমাপন কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। আমিনগাঁৱত এখন ক্ৰিকেট ষ্টেডিয়াম হ'ল, ইনডোৰ ষ্টেডিয়াম হ'ল বেডমিণ্টন, লগত ছুইমিং পুলৰো কাম শেষ পৰ্যায়ত আহি পাইছে। আৰু এইখিনিৰ লগত অলপ আমি পাৰ্কিং আদিও বনাব চেষ্টা কৰি আছোঁ, যাতে ইয়াতে ওৱান ডে ইণ্টাৰনেশ্যনেল হওক, T20 হওক, ইয়াতেও যাতে সৰু সজাই লগতে ইয়াতো যাতে খেলাব পৰা যায়। কোচিং যিটো চেণ্টাৰ হয়, ষ্টেডিয়াম এখন হ'লে এটা নহয় 4-5টাও কোচিং চেণ্টাৰ চলাব পাৰে। এছিয়াৰ তেনেকুৱা চিন্তাও আছে, গতিকে কোচিং চেণ্টাৰ চলোৱাত কোনো অসুবিধা নাই। কিন্তু এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ আমি আৰু এখন খেলপথাৰ পাম অসমত, বা যেতিয়া আমি অহাবাৰ নেশ্যনেল গেমছ অসমত আনিম তেতিয়া আমাৰ পৰ্যাপ্ত ষ্টেডিয়াম থাকিব। নেহেৰু ষ্টেডিয়ামখনো এতিয়া আমি নতুনকৈ বনাব গৈ আছোঁ, অহা এমাহৰ ভিতৰত কাম আৰম্ভ হ'ব। সৰু সজাই হ'ল, আমিনগাঁও হ'ল, আপোনাৰ চন্দ্ৰপুৰতো আমি কৰিব গৈ আছোঁ। গতিকে আৰু প্লাছ আজিকালি যিবিলাক ডাঙৰ শ্ব' আহে, শ্বিলঙত প্ৰায় শ্ব' হৈ থাকে আপোনালোকে জানে, সেই আন্তঃৰাষ্ট্ৰীয় শ্ব'বিলাকো আমি ইয়াতে পাতিব পাৰিম, যাতে মানুহে আহি পেলাই শ্ব' অনুভৱ কৰিব পাৰে। গতিকে এইখন হ'লে এটা বহুত ডাঙৰ সুবিধা এটা হৈ যাব। আমাৰ হাতত এটা অল্টাৰনেটিভ থাকিব যে সৰু সজাইত কিবা এটা হ'ল বা বৰ্ষাপাৰাত কিবা এটা হ'ল, ঠিক আছে আমিনগাঁৱত কৰোঁ, এটা আমাৰ অল্টাৰনেটিভ।